পুৱতি নিশা আনন্দ মনেৰে এই গাঁওখনৰ পৰা বাছ ভাড়া কৰি টিলিঙা মন্দিৰ চাই বনভোজ খাবলৈ ওলাই গৈছিল একাংশ মানুহ। কিন্তু এতিয়া গাঁওখনলৈ সোমাই গ'লেই দেখা পাব মৰিশালিৰ নিস্তব্ধতা, শুনিব কেৱল কান্দোনৰ ৰোল। আমাৰ নিচেই কাষৰে আঠখেলীয়াৰ বচা ভৰলুৱা গাঁৱৰ লোকসকলৰ লগত ঘটা এই ঘটনাই আমাৰ হৃদয় মন মগজু সঁচাকৈয়ে জোকাৰি পেলাইছে। কিমান বেছি দুখজনক এই ঘটনা, কিমান বেছি মৰ্মান্তিক সকলোৱে উপলব্ধি কৰিছে, অনুভৱ কৰিছে। এই গাঁওখনৰ দুখত সমভাগী হ'বলৈ হাজাৰ হাজাৰ লোক আহি আজি উবুৰি খাই পৰিছেহি আৰু আমাৰ ফালৰ পৰাও জনালোঁ গভীৰ সমবেদনা। কোনে কাক সান্তনা দিব? গাঁওখনৰ প্ৰতিটো পদূলি, ধূলিকণা, গছ লতিকায়ো যেন আজি ৰাউচি জুৰি কান্দিছে। ঘৰখনৰ পৰা ওলাই গৈছিলহে মাথো, কিমান হেঁপাহেৰে ওলাই গৈছিল, কিন্তু এঘণ্টামান যোৱাৰ পিছতেই কোনে জানিছিল যে মৃত্যুদূত ৰৈ আছিল তেখেতসকলৰ বাবে। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে যে বছৰটোৰ আৰম্ভণিতে আজি ৩ জানুৱাৰী পুৱতি নিশা দেৰগাঁৱত যি পথ দুৰ্ঘটনা সংঘটিত হ'ল, সেই ঘটনাই সকলোকে জোকাৰি পেলাইছে। ইতিমধ্যে 12জন লোকৰ মৃত্যু হৈছে আৰু এতিয়াও আহি আছে মৃত্যুৰ খবৰ। নিথৰ দেহবোৰ আহি ঘৰ পাইছেহি। আনন্দেৰে ওলাই যোৱা মানুহবোৰ সদেহ হৈ উভতি আহিছে। কিমান মৰ্মান্তিক, কিমান দুখ লগা। আৰু কোনোবাজনক ঘৰৰ পৰা হেঁপাহেৰে উলিয়াই পঠিয়াইছিল আপোন মানুহে আৰু এতিয়া আহিছে উভতি নিথৰ দেহ হৈ। কোনোৱে পৰিয়ালৰ সৈতে, গোটেইটো পৰিয়াল একেলগে গৈছিল, তাৰে 2-3জনৰ মৃত্যু হৈছে, 2-1 বাচি গৈছে। মানে কেনেকুৱা অৱস্থা ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। ইয়াৰ গাঁওখন দেখিয়ে অনুভৱ কৰিছে যে কি অৱস্থা হৈছে। নিউজ চেনেলৰ মানুহ বা যিকোনো জনপ্ৰতিনিধিয়ে হওক বা ওচৰ চুবুৰীয়াৰ ৰাইজ, যোনে যেনেকৈ পাৰে সকলো আহি উবুৰি খাই পৰিছেহি। এই ঘৰখনলৈ লক্ষ্য কৰকচোন, চোতালত এয়া ডাঙৰি দেখিছেনে? খেতিৰ ছিজন, মৰণা মাৰিবলৈ থাকিলেই আৰু চোতালখন মৰণা মাৰিবৰ বাবে চাফ চিকুণাই ৰাখিছিল। অলপ ওলাই যাওঁ বুলি ভাবিছিল বছৰটোৰ আৰম্ভণিতে আৰু গৈ এয়া উভতি আহিল কেনেদৰে চাওক। এইখন ঘৰৰ 3জন ব্যক্তিৰ মৃত্যু ঘটিছে, পিতৃৰ লগতে 2গৰাকী কন্যা। 3টা শৱদেহ এয়া চোতালত থৈ দিছে আৰু মানে কেনেকুৱা অৱস্থা, কেনেকুৱা এটা পৰিৱেশ। এনেকুৱা মৃত্যু নাহক কাৰোৰে জীৱনলৈ আৰু এনেকুৱা ঘটনা সংঘটিত নহওক। এনেকুৱা ঘটনাবোৰ কিয় সংঘটিত হয় সেই কথাত কিন্তু চৰকাৰ প্ৰশাসনে বহুত বেছি গুৰুত্ব আৰোপ কৰিব লাগে। কিমান আৰু এনেদৰে জীৱনক হেৰুৱাই থাকিব, কিমানে আপোনজনক হেৰুৱাব। গাঁওখনত অমৃত সৰোবৰ খন্দা হৈছিল আৰু সেই অমৃত সৰোবৰৰ পাৰতেই যে এনেদৰে সমূহীয়া চিতা সাজিব লাগিব, কোনে ভাবিছিল বাৰু। আৰু এইফালে গাড়ীখনলৈ লক্ষ্য কৰকচোন, খৰিবোৰ লৈ গৈছে সৎকাৰ কৰিবৰ বাবে মৃতদেহবোৰ। জীৱন মানেই মৃত্যু, কিন্তু এনেকুৱা মৃত্যু কাৰোৰে কাম্য নহয়। এয়া চাওকচোন, শৱদেহবোৰ লৈ আহিছে এই পথাৰখনলৈ আৰু একেলগে সৎকাৰ কৰিব, চিতা সাজি উলিয়াইছে। আৰু তেখেতসকলক, যিসকলৰ মৃত্যু হ'ল, শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতসকলৰ আত্মাই শান্তি পাওক। আৰু যিসকল এতিয়াও আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসাধীন হৈ আছে, তেখেতসকলো সোনকালে আৰোগ্য হওক। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ কাৰোৰে জীৱনলৈ এনেদৰে কাল অমানিশা নামি নাহক আৰু যিসকল লোকে পৰিয়ালৰ এই সদস্যসকলক হেৰুৱাইছে, তেখেতসকলে এই দুখ সহ্য কৰিব পৰাকৈ ভগৱানে শক্তি দিয়ক।